হিন্দু কোন মুছলমান সকলো একেজন ভগৱানৰে সন্তান ধৰ্মীয় গোড়ামী এৰি তিনি যুৱকে যেন বুজালে এই কথাকে মুছলমান যুৱক জয়দুল হুছেইন মজনুৰ আলী পীৰ মহম্মদ আলীৰ এক যোগাত্মক কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হাজোৰ দিহিনাত দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি দান কৰিলে মুছলমান যুৱকে পুনৰ এক সম্প্ৰীতিৰ নিদৰ্শন দেখা গ'ল হাজোৰ দিহিনা গাঁৱত এই তিনি মুছলমান যুৱকে কেইবাজনো হিন্দু যুৱকৰ সৈতে মিলি দান কৰিলে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি মোৰ নাম মোহাম্মদ জয়দুল হুছেইন আৰু আমাৰ লগত আছে পীৰ মোহাম্মদ আছে মজনুৰ আলী আছে বাকী তপন দাস দীপংকৰ দাস তাৰপিছত ৰাজু কুমাৰ দাস পংকজ দাস আৰু মৃগেন দাস আমি গোটেইকেইজনে লগ লাগি মানে এইবাৰ 165 সংখ্যক দিনা দুৰ্গা পূজা যি উদযাপন সমিতিয়ে আয়োজন কৰিছে দুৰ্গা পূজা সমিতিয়ে তাতে আমি এইবাৰ প্ৰতিমাটো দিয়াৰ বাবে যোজা চলাইছোঁ আৰু গোটেইকেইজনে লগ লাগি ব্যতিক্ৰম সৃষ্টি হৈছিলে যোৱাবেলি আমাৰ এজন মুছলিম ল'ৰাই আমাক ইয়াতে গোসানী দান কৰিছিলে আৰু এইবেলিও আমি এটা মানে 2002 চনৰ পৰা আমি 9জন বন্ধু একেলগে লগ লাগি আছোঁ আৰু ইয়াৰে ব্যতিক্ৰম হৈছে আমাৰ তিনিজন ল'ৰা আমাৰ মুছলমান হয় আমি বাকি 7জন আমি হিন্দু হয় উল্লেখযোগ্য যে যি সময়ত ধৰ্মীয় অসহিষ্ণুতাই দেশখনক এক প্ৰকাৰ ভাগ ভাগ কৰাৰ দৃশ্যমান হৈছে তেনে সময়তে হাজোৰ দিহিনা দুৰ্গা পূজাত দেখা পোৱা সম্প্ৰীতিৰ নিদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সমাগত দুৰ্গা পূজাত গাঁওখনৰ হিন্দু যুৱক ক্ৰমে তপন ৰাজু পংকজ দীপাংকৰ অপু ৰূপজ্যোতিৰ সৈতে লগ হৈ এই তিনি মুছলমান যুৱকে বুজাই দিলে সমন্বয়ৰ হেতু কিমান মজবুত তিনি মুছলমান যুৱকে প্ৰমাণ দিলে হাজোক কিয় হিন্দু মুছলমানৰ একতাৰ মিলনভূমি বুলি কোৱা হয় পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হলে যে মিলাপ্ৰীতিৰে সমাজখনক আগুৱাই নিব লাগিব তাকো যেন পৰোক্ষভাৱে বুজাই দিলে তিনি যুৱকে ধৰ্মৰ গোড়ামীতকৈ যে শান্তিৰ গোড়ামী সৰ্বশ্ৰেষ্ঠ তাৰো এক উদাহৰণ দাঙি ধৰিলে এই সকল যুৱকে আমি গোটেইকেইজন এটা লগ হয় আৰু বন্ধুত্ব জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ ইয়াৰ আমি হাজোৰ এটা মিলনভূমি হিচাপে আমাৰ দিহিনা এক ৰূপী চিনাক্ত হৈছে সেইভাৱে আমি ইয়াতেও আমি হিন্দু মুছলিম যে একতাৰ এনাজৰীৰে জীয়াই আছোঁ আমি ভাই ভাই বুলি জীয়াই আছোঁ একেলগে এডাল এনাজৰীতে আমি গৈ আছোঁ আমাৰ পবিত্ৰ এই এনাজৰী হিন্দু মুছলিম আমাৰ কোনো চান্স নাই সঁচাই আনন্দিত আমি যে আমি 9জন বন্ধুৱে লগ লাগি আমি এনেকৈ এটা প্ৰতিমূৰ্তি দান কৰিব পাৰিছোঁ আৰু তাতে মুছলমান যুৱকো আছে আৰু ইয়াৰ দ্বাৰা আমি এই যি 9জন ব্যক্তি আছোঁ আমি বন্ধুত্ব মাৰা নাযাবৰ কাৰণে আমি এক বিফল মানে এনাজৰীৰে চলি গৈ আছোঁ আৰু বিভিন্ন মানে দুখীয়া বা আমাৰ লগ বন্ধু বিপদত পৰিলে আমি এই 9জনৰ ফালৰ পৰা আমি যি পাৰোঁ সহযোগিতা আগবঢ়াই গৈ আছোঁ শংকৰ আজানৰ দেশ অসমত ধৰ্মীয় বাধা নেওচি এই তিনি মুছলমান যুৱক আৰু 7 হিন্দু যুৱকে লোৱা পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।